আজি আমি ডিসকাস কৰিম লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ কিমানটা চলক থাকিব দুটা চলক থাকিব কেনেকুৱা ইকুৱেশ্যন লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ যদি এলজেব্ৰিক ইকুৱেশ্যন এটা এইটো স্টাইলৰ হয় ax + by + c = 0 যত a b c এইবিলাক হৈছে বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ a b c এইকেইটা ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা আৰু a আৰু b দুয়োটা একেলগে শূন্য নহয় যদি a আৰু b দুটা অশূন্য সংখ্যা হয় a আৰু b অশূন্য বাস্তৱ সংখ্যা আৰু c এটা বাস্তৱ সংখ্যা হয় তেনেহলে ax + by + c = 0 এই আকাৰৰ সমীকৰণবোৰক আমি ৰৈখিক সমীকৰণ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বুলি কওঁ ইয়াতে চলক আছে ax আৰু y দুটা চলকযুক্ত টু ভেৰিয়েবলছ লিনিয়াৰ ইকুৱেশ্যন ৰৈখিক সমীকৰণ মানে ডিগ্ৰী বা ঘাত x আৰু y চলকৰ ঘাত সৰ্বোচ্চ ঘাত যদি 1 হয় তেতিয়া লিনিয়াৰ ইকুৱেশ্যন বুলি কয় এতিয়া আমি লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ বা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনীত এক্সাৰসাইজত কি কি প্ৰশ্ন দিয়া আছে প্ৰশ্নসমূহ আলোচনা কৰিম গতিকে ভিডিঅটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লাইক শেয়াৰ কমেন্ট কৰিবলৈ নাপাহৰিবা এক্সাৰসাইজ 4.1 ইয়াৰে নাম্বাৰ 1 কোৱেশ্চনটো কৈছে the cost of a notebook এটা নোটবুকৰ কথা কৈছে notebook cost of a notebook is twice the cost of a pen আৰু এটা পেনৰ দামৰ কথা কৈছে নোটবুক এটাৰ দাম যিমান হ'ব পেন এটাৰ দামৰ দুগুণ হ'ব যদি পেনটোৰ দাম যদি 5 rupees হয় 5 টকা হয় নোটবুকৰ দাম 5 * 2 এটো 10 নোটবুকৰ দাম বহিৰ দাম 10 টকা হ'ব প্ৰশ্নটোত কৈছে এটা কলমৰ দাম যিমান হ'ব এখন বহিৰ দাম তাৰ ডাবল হ'ব দুগুণ বহি এখনৰ দাম কলম এটাৰ দামৰ দুগুণ The cost of a notebook is twice the cost of a pen. Using this information, form a linear equation in two variables. ইয়াত আমাক কৈছে নোটবুকৰ দাম x বুলি ধৰি ল'ব দিছে হিঞ্চ এটা দিছে নোটবুকৰ দাম আমাক x বুলি ধৰিব দিছে আৰু পেন এটাৰ দাম y বুলি ধৰিব দিছে লেট ধৰা হ'ল বহি এখনৰ দাম সমান x টকা let the cost of a notebook is rupees x and cost of a pen rupees y কলম এটাৰ দাম y টকা বুলি কৈছে শর্তমতে according to question cost of a notebook বহি এখনৰ দাম কিমান কৈছে কলম এটাৰ দামৰ 2 গুণ কৈছে এটো এটা সমীকৰণ সমান চিন আছে x আছে y আছে দুটা চলক হৈছে আৰু x ৰ ঘাত 1 y ৰ ঘাত 1 তাৰ মানে দুটা চলকযুক্ত ৰৈখিক সমীকৰণ আছে ইয়াত ধ্ৰুৱক পদটো যেটো c আছিল ধ্ৰুৱক পদটো নাই ইচ্ছা কৰিলে এটো x - 2y = 0 এখিনি লিখিব পাৰো 2 নম্বৰ কোৱেশ্চনটোত কৈছে আমাক কেইটামান সমীকৰণ দিয়া আছে এই সমীকৰণবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে মানে ax + by + c = 0 এটো হৈছে প্ৰামাণিক ৰূপ এই প্ৰামাণিক ৰূপত প্ৰকাশ কৰিব লাগে আৰু লগতে a b c ৰ মানকেইটা উল্লেখ কৰিব লাগে যদি এইটো ৰূপত লিখো প্ৰামাণিক ৰূপত তাৰ মানে প্ৰথমতে x টকা হ'ব লাগিব তাৰ পিছত y থাকিব লাগিব তাৰ পিছত কনস্ট্যান্ট নাম্বাৰ ধ্ৰুৱক পদ বা ধ্ৰুৱক সংখ্যাটো থাকিব = 0 হোফালে একো নাথাকিব এইটো ৰূপত লিখিব লাগে এই ৰূপত যদি লিখো 2x x টকাটো প্ৰথমতে হ'ল +3y y টকাটো দ্বিতীয়তে হ'ল হোফালে 9.35 বার আছে বাওফালে আনা প্লাস আসিলে মাইনাস হ'ব 9.35 bar is equal to 0
এইটো হৈছে প্ৰামাণিক ৰূপ ax plus by plus c is equal to 0 সমীকৰণ আকাৰৰ এটা ৰৈখিক সমীকৰণ which is in the form ax plus by plus c is equal to 0 where a is equal to এইটো x ৰ লগত থকাটো সংখ্যাটো x ৰ লগত থকা বাস্তৱ সংখ্যাটো এইটো a is the coefficient of x a হৈছে x ৰ হক এইটো 2 b is the coefficient of y ইয়াতে হৈছে 3 and c is the constant term আৰু শেষৰ সংখ্যাটো হ'ব c c ৰ মান হ'ব -9.35 bar এইটো ax plus by plus c is equal to 0 আকাৰৰ দুটা চলকযুক্ত রৈখিক সমীকরণ যত a is equal to 2 x ৰ হ'ব b is equal to y হ'ব 3 আৰু c is equal to ধ্ৰুৱক পদ -9.35 bar এইখিনি আনসার 2 নাম্বার ইকুয়েশনটো দিয়া আছে ax y by 5 10 is equal to 0 এই সমীকৰণটো আমি প্ৰামাণিক ৰূপত লিখিব লাগে মানে ax plus by plus c is equal to 0 হিচাপত লিখিব লাগে এইটো প্ৰামাণিক ৰূপত আছে ax y by 5 এইটো ইচ্ছা কৰিলে -1 by 5y -10 is equal to 0 এইটো ax এইটো by এইটো c is equal to 0 এই সমীকৰণটো আমি কেনেকুৱা আকাৰত পালো এইটো ax plus by plus c is equal to 0 আকাৰৰ দুটা চলকযুক্ত রৈখিক সমীকরণ so a is equal to a কিমান x ৰ লগত কিমান আছে ax a মানে x ৰ হক x ৰ লগত ইয়াতে আছে 1 b is equal to b মানে আছে y হকটো আছে ইয়াতে -1/5 আৰু c মানে ধ্ৰুৱক সংখ্যা c is equal to আছে -10 ইয়াৰ 3 নম্বৰটো চোৱা -2x plus 3y is equal to 6 ইয়াৰ প্ৰামাণিক ৰূপত লিখিম -2x plus 3y 6 to সোঁফালে আছিলে প্লাস বাওঁফালে আনিলে -6 is equal to 0 এইটো এই ৰূপত ax plus by plus c is equal to 0 আকাৰৰ হৈ গৈছে ax plus by plus c is equal to 0 এইটো ax plus by plus c is equal to 0 আকাৰৰ দুটা চলকযুক্ত ৰৈখিক সমীকৰণ যত a মানে কিমান a is equal x ৰ হক -2 b is equal to y হক 3 c is equal to ধ্ৰুৱক সংখ্যা -6 ax is equal to 3y দিয়া আছে 4 নম্বৰত implies ax -3y is equal to 0 এইটো প্ৰামাণিক ৰূপত হ'ল ax plus by plus c c মানে নাই মানে ইচ্ছা কৰিলে আমি এইটো plus 0 এনেকুৱাকে ভাবিব পাৰো এইটো এই ৰূপত প্ৰামাণিক ৰূপত ax plus by plus c is equal to 0 আকাৰৰ হৈছে ইয়াতে x is equal to x ৰ লগত কিমান আছে হক x ৰ লগত আছে 1 b is equal to -3 c is equal to ইয়াতে ধ্ৰুৱক পদ নাই গতিকে 0 5 number 2x is equal to -5y ইয়াৰ পৰা 2x -2 বাওঁফালে আনিলে +5y is equal to সোঁফালে একো নাথাকিল 0 to ax plus by plus c c মানে 0 লিখিলে লিখিব পাৰো নিলিখিলেও কোনো কথা নাই c is equal to 0 এই প্ৰামাণিক ৰূপত হৈছে a মানে পালো আমি 2 b মানে y লগত আছে 5 আৰু c মানে কনস্ট্যান্ট নাম্বাৰ ধ্ৰুৱক সংখ্যা 0 নেক্সট কৈছে 3x plus 2 is equal to 0 এইটো সমীকৰণ দিয়া আছে ইয়াতে x টকাটো হৈছে 3x x যুক্ত পদ y যুক্ত পদ নাই গতিকে আমি ইচ্ছা কৰিলে 0y টার্ম containing y is absent so we can write as 0y
plus 2 is equal to 0. Like ax plus by plus c is equal to 0. Here a is equal to 3, coefficient of x. B is equal to 0 and c is equal to 2. Very simple. Y minus 2 is equal to 0 implies এবার x থকা পদটো নাই তার containing x is absent, so we can write as 0x. যেহেতু x থকা পদটো নাই আমি 0x হিসাবত লিখিলো প্লাস y এর আগতে একো চিহ্ন নাই মানে প্লাস minus 2 is equal to 0 এটো ax plus by plus c is equal to 0. a মানে x এর লগত আছে এবার 0, b y এর লগত আছে দেখাত একো নাই মানে কোএফিসিয়েন্ট 1 আৰু c মানে -2. ইয়াৰে লাস্ট কোৱেশ্চন টু 5 is equal to 2x. এটা প্ৰামাণিক ৰূপত লিখিলে x টকাটো প্ৰথমত হ'ব লাগিব বাওফালে আনিলো -2x, y পদ নাই ইয়াতে গতিকে লিখিলো +0y আৰু ধ্ৰুবক পদ হৈছে 5 is equal to 0 এটো ax plus by plus c is equal to 0. a হৈছে -2, b হৈছে 0 আৰু c হৈছে 5. এখিনিয়ে 3 নম্বৰ কোৱেশ্চনটোত কৈছে a linear equation in two variables x and y is in the form ax plus by plus c is equal to 0 where আমাক কৈছে দুটা চলক x আৰু y যুক্ত রৈখিক সমীকৰণৰ ৰূপটো হ'ব ax plus by plus c is equal to 0 where যত চাৰিটা আমাক অপচন দিয়া আছে, শর্ত দিয়া আছে, ইয়াৰে কোনোবা এটা শর্ত শুদ্ধ হ'ব. কি কৈছিলে কোৱেশ্চনটো a linear equation is of the form. কোতে কোৱেশ্চনটো লিখা নাই মই দুটা চলক x আৰু y যুক্ত রৈখিক সমীকরণ এটা যদি রৈখিক সমীকৰণৰ রূপ হ'ব ax plus by plus c is equal to 0 যত a টো শূন্য নহয় b টো শূন্য নহয়, a শূন্য নহয় b শূন্য হয়, a শূন্য a is equal to 0, b is not equal to 0, a equal to 0, c is equal to 0. আমি জানো ax plus by plus c is equal to 0. এই ইকুয়েশনটো যদি লিনিয়ার ইকুয়েশন ইন টু ভেরিয়েবলস হয় তেতিয়া হলে both a and b not simultaneously 0. একেলগে 0 হ'ব নালাগে, তেতিয়া হলে সং একেলগে 0 নহোৱা অপচন এটো আমাৰ কারেক্ট হৈ আছে where a is not equal to 0, b is not equal to 0 is the correct option. এই যেটো আমাক অপচন দিয়া আছে বিকল্প দিয়া আছে a is not equal to 0, b is not equal to 0 এইটো সাপেক্ষে ax plus by plus c is equal to 0 ই হ'ব ax আৰু y দুটা চলক যুক্ত এটা রৈখিক সমীকরণ হ'ব.